তোমালোকৰ দলৰ নিশ্চয় একোজনকৈ প্ৰস্তুত হৈ আহিছা যেহেতু তোমালোকৰ টিম এক হ'ব গতিকে এনেধৰণে আমি চেষ্টা কৰিম খুব সুন্দৰকৈ ক'বলৈ চেষ্টা কৰিবা ভালকৈ ক'বলৈ চেষ্টা কৰিবা আমি সকলোৱে বুজাকৈ ক'বলৈ চেষ্টা কৰিবা যাতে তুমি কোৱা কথাবিলাক সকলোৱে বুজি পায় আমি কিবা কথা কৈ থাকিলে আনে যদি বুজি নাপায় তেতিয়া কথা কৈ জানো কিবা লাভ আছে একো লাভ নাই গতিকে আমি কোৱা কথাখিনি বিশেষ নকওঁ যেহেতু বহুত গৰম পৰিছে এগৰাকী ছাত্ৰী ইতিমধ্যে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছে তেওঁৰ গৰমৰ কাৰণে গতিকে আমি দেৰি নকৰোঁ আমি প্ৰতিযোগিতাৰ মাজত তোমালোকৰ বিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ মহোদয় আছে ছাৰকো এই ক্ষেত্ৰত আমাক সহায় কৰিবলৈ অনুৰোধ জনাইছোঁ গোলাঘাট জিলাৰ সৰুপথাৰ উপজিলাৰ অন্তৰ্গত গন্ধৈকৰৈ জাতীয় বিদ্যালয়ৰ গ্ৰীষ্মকালীন কৰ্মশালাৰ সফল সামৰণি শিক্ষণ সামগ্ৰীৰ বিষয়ৰ ওপৰত ছাত্ৰ ছাত্ৰীসকলৰ মাজত গণিত বিষয়ৰ শিক্ষক সঞ্জীৱ চুটিয়াই প্ৰশিক্ষণ আগবঢ়ায় গ্ৰীষ্মবন্ধ সময়ছোৱা ছাত্ৰ ছাত্ৰীসকলৰ সময় যাতে অবাবত অপচয় নহয় তাৰ বাবে বিদ্যালয়খনৰ গৰম বন্ধত গণিত বিষয়ৰ শিক্ষণ সামগ্ৰীৰ ওপৰত প্ৰশিক্ষণ আগবঢ়ায় প্ৰশিক্ষণৰ অন্তিম দিনা ছাত্ৰ ছাত্ৰীসকলৰ মাজত শিক্ষণ সামগ্ৰী প্ৰতিযোগিতা অনুষ্ঠিত কৰে উক্ত প্ৰতিযোগিতাত ছাত্ৰ ছাত্ৰীসকলে নিজ হাতে গণিত বিষয়ৰ শিক্ষণ সামগ্ৰী প্ৰস্তুত কৰি 22টা দলে অংশগ্ৰহণ কৰে মাইনাছত হ'ব লাগিব তেতিয়া মানে ৰুট হিচাপে নাথাকিব নহ'লে বৰ্গ হিচাপে নাথাকিব যেনেকৈ এইটো ৰুট এতিয়া মই ইয়াত কেইটামান মানে মৌলিক সংখ্যা এটা আছে এতিয়া আমি যদি বহুপদ পঢ়োঁ ন বহুপদত মানে এতিয়া জানিব লাগিব যে ধ্ৰুৱক কোনটো চলক কোনটো সহক কোনটো ইয়াত ধ্ৰুৱক বুলি মই কৈছিলোঁ এইকেইটা সংখ্যাকেইটা ধ্ৰুৱক তাৰপিছত তেনেকৈ আকৌ ঘাট আছে ঘাটটো মানে এইটো যে আমি পদ এটাত যে থকা চলকটো যে আমি দেখোঁ ওপৰত যে সংখ্যাটো থাকে সেই সংখ্যাটো মানে যিমানে বুজায় ন সেই সংখ্যাটো মানে সিমান বাৰে তাক মানে নিজকে পূৰণ কৰিছে তেনেকুৱা বুজায় আৰু আমি ঘাট আৰু মাত্ৰাটো বুজিবলৈ কেতিয়াবা পাৰ্থক্য লাগি যায় যদি এটা থাকে ন এটা চলক থাকে তেতিয়া মানে ইয়াৰ ওপৰতোহে ইয়াক ঘাট বুলি ক'ব আৰু যদি মানে 5টা ভাগ এইকেইটা আছে প্ৰথমে অশূন্য ধ্ৰুৱক ওপৰত ইয়াত মানে ইয়াৰ মাত্ৰাটো শূন্য অকল শূন্য হ'ব যেনেকে ওপৰত হেৰি 0 থাকে না এইটো তাৰ মানটো 1 হয় তেনেকুৱা মানে something to the power 0 is equal to 1 এইটো ইয়াৰ মাত্ৰাটো 1 যেনেকে উদাহৰণটো দিছোঁ মই এইকেইটা উদাহৰণ তাৰপিছত ইয়াৰ পিছত আছে আমাৰ ৰৈখিক বহুপদ মাত্ৰাটো 1 হয় তাৰপিছত যেনেকে এইটো উদাহৰণ দিছোঁ ইয়াত 1 আছে মই আগতে কৈছোঁ 1 আছে তাৰপিছত আকৌ এইটো হেৰি 2 নম্বৰতে আহিব দ্বিপদ মানে দুটা মাত্ৰা আছে আৰু এইকেইটাত মানে ওপৰত 2 আছে এইটো এইটো 2 তেনেকে আকৌ এতিয়া টি মাতৃ বুলি ক'বলৈ গ'লে ইয়াৰ মাত্ৰা 3 হ'ব আৰু ইয়াত যদি আমি 3 থাকে চলকৰ ওপৰত যদি সূচকটো আমি 3 দেখোঁ যেনে ঘাটটো যদি 3 থাকে তেতিয়া ইয়াৰ হ'ব ঘাটৰ মাত্ৰা যদি ইয়াত থাকে 3 থাকে তেতিয়া এইটো টিপত বহুপদ হ'ব তেনেকৈ বুজিলোঁ বাৰু মাতৃ বহুপদ ইয়াত মানে বহুতকেইটা আছে তেনেকুৱা আমি যদি নাম্বাৰৰ number these are real numbers সকলোবিলাক real numbers no real number sin a 0 degree sin 0 sin 0 0 sin 30 1 by 2 sin 45 1 by root 2 sec 0 1 30 root 3 by 2 45 1 by root 2 60 1 by 2 90 0 sin 90 degree minus a is equal to cos a tan 90 degree minus a is equal to cot a sec 90 degree minus a cos sec a and cos 90 degree minus a sin a cot 90 degree minus a tan a আজি 12 দিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সমাপ্তি ঘটিছে এই গ্ৰীষ্মকালীন কৰ্মশালাত গণিতৰ প্ৰকল্প প্ৰস্তুতৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া তেওঁলোকক প্ৰশিক্ষণ দিয়া হৈছিল আৰু এই প্ৰকল্প প্ৰস্তুতৰ কৰ্মশালাত যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছিল তাৰ ভিতৰত আমি 22 জন এটা গ্ৰুপ আমি 22 জনীয়া গ্ৰুপ পাইছিলো আৰু এই 22 জনীয়া গ্ৰুপত প্ৰায় 44 জন ছাত্ৰ ছাত্ৰী আছিল আৰু মই শ্ৰী ডিম্পল বৰা মোক আমন্ত্ৰণ কৰি আনিছিল এই শিক্ষণ সামগ্ৰীৰ প্ৰস্তুতৰ বিচাৰ কৰিবলৈ
তাৰ বাবে মই ধন্যবাদ জনাইছো বিদ্যালয়ৰ কৰ্তৃপক্ষক। আৰু এই ক্ষেত্ৰত বিশেষভাৱে সহায় কৰিছিলে সঞ্জীৱ চুতীয়া ডাঙৰীয়া হৈছে এই বিদ্যালয়ৰ গণিত শিক্ষক। গতিকে তেখেতৰ প্ৰচেষ্টাতেই ছাত্ৰ ছাত্ৰীসকলে আজি গণিতৰ প্ৰকল্প প্ৰস্তুত কৰিবলৈ শিকিলে, গণিতৰ শিক্ষণ সামগ্ৰী প্ৰস্তুত কৰিবলৈ শিকিলে। তেওঁলোকে খুব সুন্দৰকৈ এই প্ৰকল্পসমূহ প্ৰস্তুত কৰি উলিয়াইছে। আমি আশা কৰিছো এইসমূহে তেওঁলোকৰ অনাগত দিনত তেওঁলোকক যথেষ্টখিনি সহায় কৰিব। তেওঁলোকৰ মানসিক, শাৰীৰিক, বৌদ্ধিক এই সকলোবিলাক বিকাশৰ ক্ষেত্ৰত সহায় হ'ব। আৰু যিহেতু এই প্ৰকল্পসমূহ দলীয়ভাৱে প্ৰস্তুত কৰিবলৈ তেওঁলোকক প্ৰশিক্ষণ দিয়া হৈছিল আৰু তেওঁলোকে দলীয়ভাৱে কেনেদৰে কাৰ্যসূচী আগবঢ়াই লৈ যাব লাগে, কেনেদৰে এটি দলত অংশগ্ৰহণ কৰিব লাগে তাৰ বিষয়ে তেওঁলোকে নিশ্চয় জানিব পাৰিছে। তাৰ বাবে বিদ্যালয় কৰ্তৃপক্ষক ধন্যবাদ জনাইছো আৰু মোক এই বিচাৰক কৰিবলৈ আমন্ত্ৰণ কৰি গন্ধকৰৈ জাতীয় বিদ্যালয়ত 2024 বৰ্ষৰ গ্ৰীষ্মকালীন কৰ্মশালাৰ আজি সমাপ্তি ঘটিছে। গতিকে এই কৰ্মশালা আমাৰ এই বছৰৰ গণিত বিষয়ৰ ওপৰত আছিলে আৰু এই কৰ্মশালাত আমাৰ গণিতৰ শিক্ষক শ্ৰীযুত সঞ্জীৱ চুতীয়া ছাৰে সম্পূৰ্ণৰূপে তেওঁ আগভাগ লৈছিলে আৰু ছাত্ৰ ছাত্ৰীসকলক গণিতৰ ওপৰতে বিশেষভাৱে তেওঁ প্ৰশিক্ষণ বা কৰ্মশালাৰ কাৰ্যসূচী অৱগত কৰিছিল আৰু সেই ওপৰতে আজিৰ দিনটোত এই কৰ্মশালাৰ যি প্ৰদৰ্শনীমূলক কাৰ্যসূচী আৰম্ভ আজিৰ এই প্ৰদৰ্শনীৰ বিষয়ত বিচাৰক হিচাপে আমাৰ স্থানীয় ডিম্পল বৰা ছাৰ ইয়াত বিচাৰক হিচাপে আৰু এতিয়া আমন্ত্ৰণ কৰি অনা হৈছিলে আৰু তেখেতসকলে ছাত্ৰ ছাত্ৰীসকলে যিখিনি প্ৰদৰ্শনীমূলক বিষয় আগবঢ়াইছিলে তেওঁলোকে সকলোবিলাক চাই আৰু ইয়াৰ ওপৰত বিচাৰ প্ৰক্ৰিয়া চলায়। এই কৰ্মশালাত আমাৰ গন্ধকৰৈ জাতীয় বিদ্যালয়ৰ মুঠতে 22টা দলে অংশগ্ৰহণ কৰিছিলে আৰু 7ম শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈকে এই দল আছিলে।